জাতীয় বিদ্যালয়ে জন্মলগ্নৰ পৰাই ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ লগতে বিশেষকৈ আজিকালি যে শিক্ষানীতিয়ে কৈছে যে শিক্ষাৰ্থীসকলৰ সুপ্ত প্ৰতিভা বিকাশতো আমি গুৰুত্ব দিব লাগে, খেল ধেমালিতো গুৰুত্ব দিব লাগে। এই বিষয়টো ৰূপকোঁৱৰ জাতীয় বিদ্যালয়ে আৰম্ভণিৰ পৰাই গভীৰ অনুধাৱন কৰি ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ লগতে এই বিষয়সমূহ আমি প্ৰশিক্ষণ দিছোঁ শ্ৰেণীকোঠাত আৰু 7 দিনীয়াকৈ আমি বাৰ্ষিক ক্ৰীড়া সমাৰোহ আয়োজন কৰিছোঁ। আজি প্ৰথম দিন। ইতিমধ্যে আমাৰ বাৰ্ষিক ক্ৰীড়া সমাৰোহ আনুষ্ঠানিকভাৱে উদ্বোধন হ'ল। উদ্বোধন কৰিলে আমাৰ সন্মানীয় বজালী জিলা পৰিষদৰ সদস্য দিলীপ বৰুৱাদেৱে। লগতে আমাৰ অতি কম দিনৰ ভিতৰত মৃত্যুবৰণ কৰা হিয়াৰামঠু জুবিন গাৰ্গৰ স্মৃতিত আমি আনুষ্ঠানিকভাৱে বন্তি প্ৰজ্বলন কৰিলোঁ। এই কাৰ্যসূচী ৰূপায়ণ কৰিলে আমাৰ হাদেৰী গাঁও পঞ্চায়তৰ সন্মানীয় সভাপতি সীমান্ত খাটনিয়াৰে। লগতে আমাৰ যিহেতু বিদ্যালয়ৰ নাম ৰূপকোঁৱৰ জাতীয় বিদ্যালয়, গতিকে বিদ্যালয়ৰ যিকোনো কাৰ্যসূচী ৰূপায়ণ কৰিলে জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰোঁ। আজি এই কাৰ্যসূচী ৰূপায়ণ কৰিলে হাদেৰী গাঁও পঞ্চায়তৰ আঞ্চলিক পদৰ সদস্যা কানন বাইদেৱে। এতিয়া আমাৰ 7 দিনকৈ প্ৰতিযোগিতা চলিব। বিশেষকৈ আমাৰ দৌৰ প্ৰতিযোগিতাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ সংগীত প্ৰতিযোগিতা, বৰগীত, লোকগীত, দিয়া গীত, আধুনিক গীত, তাৰোপৰি আমাৰ বক্তৃতা প্ৰতিযোগিতাৰ এটা বিষয় অন্তৰ্ভুক্ত কৰা হৈছে আমাৰ এটা শাখাত হিয়াৰামঠু জুবিন গাৰ্গ সম্পৰ্কে আমাৰ ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন কৰক, জানক। তাৰোপৰি আমাৰ ভেকচন প্ৰতিযোগিতা আছে, কবিতা আবৃত্তি প্ৰতিযোগিতা আছে, নৃত্য প্ৰতিযোগিতা আছে। আমাৰ মূল উদ্দেশ্য হ'ল ছাত্ৰ ছাত্ৰীসকলে সৰ্বাংগীনভাৱে সকলো বিষয়তে অংশগ্ৰহণ কৰি তেওঁলোকৰ সুপ্ত প্ৰতিভা বিকাশ কৰক। তাৰোপৰি আমি সামৰণি অনুষ্ঠানৰ দিনা আমন্ত্ৰণ জনাইছোঁ আমাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য ডক্টৰ ধনপতি ডেকা ছাৰক। তেখেতে আমাৰ বিদ্যালয়ৰ বাৰ্ষিক মুখপত্ৰ জাগৃতি উন্মোচন কৰিব। আৰু সেইদিনা আমাৰ হাঁহিৰ খোৰাক যোগাবলৈ আমন্ত্ৰণ জনাইছোঁ ভয়েছ আছাম কৌতুক গোষ্ঠীত, য'ত তেলচুৰা শুভেন আৰু উমেশ আহিব। তেওঁলোকে আমাৰ মাজত অনুষ্ঠান পৰিৱেশন কৰিব। আমাৰ মূল উদ্দেশ্য হ'ল ছাত্ৰ ছাত্ৰীসকলৰ সুপ্ত প্ৰতিভা বিকাশৰ এখন মঞ্চ দিয়া। আপোনালোকে দেখিছে আমাৰ সুন্দৰকৈ মঞ্চ বনাইছোঁ। এই কাৰণে ছাত্ৰ ছাত্ৰীসকলে মঞ্চত কথা ক'বলৈ এটা সাহস পাওক, সুবিধা পাওক আৰু ইয়াৰ দ্বাৰা ভৱিষ্যতে এগৰাকী সুনাগৰিক হিচাপে নিজকে গঢ়ি তোলক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।